নিশ্চয়কৈ চাওক এই মুহূৰ্তত আমিও এখন ট্ৰেক্টৰত আচলতে আগে আগে আহি আছোঁ আৰু আমি নেপালীকুটিৰ ভিতৰত আছোঁ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট LK এই মুহূৰ্তত পৰিৱেশ দেখাব যে মোৰ পিছফালে যিখন ট্ৰেক্টৰ আহি আছে আচলতে সেই ট্ৰেক্টৰখনতে কেন্দ্ৰীয় মন্ত্ৰী লগতে মুখ্যমন্ত্ৰীও এই মুহূৰ্তত নেপালীকুটিৰ যি পৰিৱেশ সেই পৰিৱেশ চাই আহি আছে। ইয়াত দেখা পোৱা গৈছে JP নাড্ডা এই মুহূৰ্তত যি কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা মুখ্যমন্ত্ৰীৰ লগত আহি আছে আৰু এটা বিধ্বংসী আচলতে যি অৱস্থা যি নেপালীকুটিৰ যি বিধ্বংসী অৱস্থা সেই বিধ্বংসী অৱস্থাৰ তেওঁ পোনপটীয়াকৈ বুজ লৈছে, ইয়াৰ ৰাইজৰ লগত কথা পাতিছে আৰু এক কথাত ক'বলৈ গ'লে অতি মৰিশালী সদৃশ এটা পৰিৱেশ আচলতে এই পৰিৱেশ আচলতে স্বচক্ষে যেতিয়া নিশ্চয় প্ৰত্যক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেতিয়া নিশ্চয় তেওঁ বুজি পাইছে আচলতে কিমান বিধ্বংসী মানে আচলতে তছনছ কৰিছে উজনিৰ 4খন জিলা আৰু অতি বেছি ক্ষতি কৰে নেপালী বস্তি। দেখা পাইছে যে এনেধৰণে মুখ্যমন্ত্ৰীৰ লগত এনেধৰণে যিজন কেন্দ্ৰীয় মন্ত্ৰীজনে এনেধৰণে আহি আছে আৰু আচলতে গোটেই কথাখিনি আজি ৰাইজৰ লগত তেখেতে পাতিছে আৰু পৰৱৰ্তী সময়ত আমি আচলতে গম পাম যে ৰাজ্য চৰকাৰক আচলতে কেন্দ্ৰীয় চৰকাৰে এই যি হাজাৰ হাজাৰ লোক যি ক্ষতিগ্ৰস্ত হ'ল, যি হাজাৰ হাজাৰ লোক এই মুহূৰ্তত অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত ভুগিছে, বাসস্থান নাই, তেওঁলোকৰ খাবলৈ খোৱা পানী নাই, এনেধৰণৰ লোকসকলক আচলতে কেনেধৰণে সহায় কৰিব বা কেন্দ্ৰীয় চৰকাৰে কি সহায় কৰিব। ৰাজ্য চৰকাৰে ইতিমধ্যে 15,000 টকাকৈ ক্ষতিগ্ৰস্ত পৰিয়াললৈ আগবঢ়াইছে। আচলতে 15,000 টকা আচলতে সকলো নহয়, তেওঁলোকে যিহেতু নতুনকৈ আৰম্ভ কৰিব লাগিব, তেওঁলোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। আচলতে যিখন জীৱন যুদ্ধ আচলতে প্ৰকৃততে এতিয়াহে আৰম্ভ হৈছে, কাৰণ পানী শুকাই গ'ল, কিন্তু পানী শুকাই যোৱাৰ পিছত যি এটা তছনছ অৱস্থা, যি এটা ধ্বংসাৱশেষৰ যি অৱস্থা, এই অৱস্থাৰ পৰা আচলতে মানুহবিলাক পুনৰ আগৰ অৱস্থালৈ উভতি আহিবলৈ প্ৰায় 20টা বছৰ বা 30টা বছৰৰ প্ৰয়োজন হ'ব। আচলতে এই কথাবিলাক চিন্তা কৰি এতিয়া বানকান্তৰ চকুত আচলতে টোপনি নাই, কি কৰিব কি নকৰিব এনেধৰণৰ এটা পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে এই বিশেষকৈ নেপালীকুটি অঞ্চলত। আৰু নিশ্চয় দেখা পাইছে যে নেপালীকুটি অঞ্চলত কি এটা পৰিৱেশ, কেনেধৰণে ইয়াত সকলো সা সম্পত্তি আচলতে ইয়াত উটি গ'ল, চহি খহি গ'ল, বহু লোকৰ মৃত্যু ঘটিল আৰু এই বানে আচলতে সৰ্বশান্ত কৰিলে বহু হাজাৰজনক। আৰু অৱশেষত যিহেতু মুখ্যমন্ত্ৰী এইকেইদিন আছিল, নিজে পৰ্যবেক্ষণ কৰিছিল আৰু আজি কেন্দ্ৰীয় মন্ত্ৰীজন আহিছে, কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাই আজি নিজেই তেখেতে পৰ্যবেক্ষণ কৰিছে সমগ্ৰ বিষয়টো, বিশেষতঃ স্বাস্থ্যৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, কাৰণ এতিয়া লাহে লাহে মানুহৰ বিভিন্ন ৰোগ আহিছে, বিভিন্ন ৰোগে মানুহক ৰোগাচ্ছন্ন কৰি তুলিছে, পানী শুকোৱাৰ পিছত বিভিন্ন ৰোগে ৰোগাচ্ছন্ন কৰিছে। এই ৰোগসমূহৰ কাৰণে আচলতে ইয়াত চিকিৎসাৰ আটাইতকৈ ডাঙৰ বস্তু হৈ পৰিছে, চিকিৎসা কেনেধৰণে আৰু উন্নত কৰিব পৰা যায় এইবিলাক বিষয়ে আচলতে বিভিন্ন আলোচনা হ'ব বুলি আমি এই মুহূৰ্তত আমি আশা কৰিছোঁ। আৰু যিহেতু এই যি বানকান্ত ৰাইজ, এই বানকান্ত ৰাইজেও এটা আশা কৰিছে 17 দিনৰ অন্তত আচলতে 17 দিনৰ অন্তত এজন কেন্দ্ৰীয় মন্ত্ৰী, কেন্দ্ৰৰ পৰা এজন মন্ত্ৰী আহিছে আৰু সেই কেন্দ্ৰৰ পৰা অহা মন্ত্ৰীয়ে আচলতে পৰ্যবেক্ষণ কৰিছে। ৰাইজেও ভাবিছে যে নিশ্চয় কেন্দ্ৰৰ পৰা কিবা এটা যথেষ্টখিনি সহায় পোৱা যাব আৰু এনেধৰণে দেখা পাইছে নেপালীকুটিৰ বহু ভিতৰত এনেধৰণে যিজন কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এইধৰণে যিখন ট্ৰেক্টৰ আছে সেই ট্ৰেক্টৰৰ ওপৰতে বিভিন্ন আলোচনা কৰি এনেধৰণে গৈ আছে। এয়া ৰাইজ ৰৈ আছে, এয়া ৰাইজ ৰৈ আছে, ৰাইজে ইয়াৰ পৰা আচলতে বিভিন্ন কাগজ বা বিভিন্ন কাগজ আচলতে মুখ্যমন্ত্ৰীজনক প্ৰদান কৰিছে বা কেন্দ্ৰীয় মন্ত্ৰীজনক কিবা ক'বৰ বাবে আচলতে চেষ্টা কৰিছে। এয়াই পৰিৱেশ, এই বানকান্ত ৰাইজ এই হাহাকাৰ এটা পৰিৱেশৰ মাজত আচলতে থাকিবলগীয়া হৈছে। এইসকল বানকান্ত এটা চাৰিওফালে আচলতে পলসে ঢাকি পেলাইছে, ঘৰ কি বাৰী কি মানুহ সকলোৱে আচলতে এই মুহূৰ্তত তছনছ হৈ পৰিছে। তেওঁলোকৰ এটা এনে বিৱৰ্ণ দৃশ্য আচলতে যি নিজ চকুৰে নেদেখিলে আচলতে ভাবি